নমস্কাৰ বন্ধুসকল, এই মুহূৰ্ততে আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই এইবাৰ উভতি ধৰিলে গৌৰৱ গগৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি আৰু কেইবাজনো বিজেপি কৰ্মীয়ে গৌৰৱ গগৈক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিল। শেহতীয়াভাৱে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই গৌৰৱ গগৈক সমালোচনা কৰা নাইবা উভতি ধৰা দেখিবলৈ পোৱা গৈছে। চাওক এই প্ৰতিবেদন। কাজিৰঙা লোকসভা সমষ্টিত প্ৰাৰ্থী জয় হোৱাৰ কাৰণে আচলতে কৰিব লগা একো নাই। মই নিজৰ সমষ্টিটোৰ কথা যদি কওঁ, সৰুপথাৰ সমষ্টি। সৰুপথাৰ কাজিৰঙাৰ অন্যতম সমষ্টি, আৰু আমি ইয়াত আজিয়ে মুকলিকে কৈছোঁ যে আমি 80% ভোট বিজেপি সপক্ষে দিয়াৰ দায়িত্ব লৈছোঁ, আৰু 80% লোকে বিজেপিক ভোট দিব। আপুনি চাওক, সৰুপথাৰ সমষ্টিত যিগৰাকী প্ৰাৰ্থী যোৱাবাৰ খুব বেয়াকৈ হাৰিছিলে আমাৰ লগত 40,000 ভোটত, আৰু তাৰ পাছত তেওঁ সমষ্টিলৈ কেতিয়াও যোৱাও নাছিলে, বা তাৰ আগতে তেওঁ বিধায়ক হিচাপে থাকোঁতেও সমষ্টিবাসীৰ দুখ দুৰ্দশাৰ অন্ত নহৈছিল। গতিকে তেওঁক আকৌ প্ৰাৰ্থিত্ব দিয়াৰ অৰ্থটো হ'ল যে আজি কংগ্ৰেছ দলৰ ভিতৰত সাংসদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে এজন উপযুক্ত প্ৰাৰ্থীৰ অভাৱ। সেইকাৰণে তেওঁলোকে এনেকুৱা এগৰাকী প্ৰাৰ্থীক দিছে, যিগৰাকী প্ৰাৰ্থী সামগ্ৰিকভাৱে প্ৰায় 5 লাখ ভোটত পৰাজিত হ'ব। আৰু আমি অবিভক্ত ডিলিমিটেশ্যনৰ আগৰ সৰুপথাৰ সমষ্টিটোৰ কথা যদি কওঁ, তেতিয়াহ'লে তাৰ পৰা আমি 1 লাখ ভোটৰ লিড দিম। দ্বিতীয়তে, 91 চনৰ পৰা সৰুপথাৰ সমষ্টিটোক তৰুণ গগৈ ডাঙৰীয়াই এটা কলিয়াবৰ সমষ্টিটো তেওঁলোকে পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰি আহিছিলে। 91 চনত তেখেত সাংসদ হৈছিল, 2বাৰ জিকিছিল, এবাৰ হাৰিছিল। তাৰ পৰৱৰ্তী অৱস্থাত যেতিয়া 2001 চনত তেখেতে মুখ্যমন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হোৱাৰ পাছত ভাতৃক দীপ গগৈ ডাঙৰীয়াক সাংসদ হিচাপে পঠাই দিছিল। কাৰণ এইটো আছিল তেওঁলোকৰ কাৰণে এটা বাছত যেনেকৈ চিট ৰাখিবলৈ কাৰোবাক বহাই দিয়া যায়, তেওঁলোকে পুতেকৰ কাৰণে 10 বছৰ দিন ধৰি দীপ গগৈক ইয়াতে বহাই ৰাখিছিলে। সেই 10 বছৰ দিনত দীপ গগৈ নিজে যে এজন সাংসদ আছিল সেই কথা পাহৰি গৈছিল। ককায়েকৰ প্ৰতি থকা আনুগত্যৰ বাবে তেওঁ 10 বছৰ সাংসদ হিচাপে থকা সময়ছোৱাত কোনো ধৰণৰ নিজা অস্তিত্ব নোহোৱাকৈ তৰুণ গগৈক সেৱা কৰাৰ উদ্দেশ্যে তেওঁ পাৰ কৰিছিল। তাৰ পাছত পৰৱৰ্তী সময়ত যেতিয়া 14 চনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব লগা হ'ল, এটা কোনো ধৰণৰ কথা চিন্তা নকৰাকৈ তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান যেতিয়া সাংসদ হ'বৰ কাৰণে বয়সৰ ফালৰ পৰা উপযুক্ত হ'ল, সেই মুহূৰ্ততে দীপ গগৈক ক'লে, তই ইলেকশ্যন খেলিব নালাগে, আৰু সেইদিনা তেওঁ সাংসদৰ পৰা অৱসৰ ল'লে। আৰু এইকেইদিন আমি দেখিছোঁ যে 10 বছৰত যিজন খুৰাকে তেওঁক সাংসদ পদটো এৰি দিছিল, সেই খুৰাকজন কেনেকৈ আছে, কি কৰি আছে, 10 বছৰত গৌৰৱ গগৈ ডাঙৰীয়াই একো খবৰ লোৱা নাই। এতিয়া এই যিটো সমষ্টিত গৌৰৱ গগৈ সাংসদ আছিল, ডিলিমিটেশ্যনৰ পাছত মূলতঃ অসমীয়া মূলৰ লোকৰ সংখ্যা কাজিৰঙা লোকসভা সমষ্টিত বেছি হ'ল। তেওঁ কিয় ভাবি ল'লে যে অসমীয়া মূলৰ লোকসকলে তেওঁক সমৰ্থন নিদিব, আৰু যিসকল লোকে 91 চনৰ পৰা এতিয়ালৈকে সুদীৰ্ঘ সময় গগৈ পৰিয়ালৰ প্ৰতি এই অঞ্চলৰ গোলাঘাট, সৰুপথাৰ, খুমটাই, বোকাখাট, কলিয়াবৰ, এই যিখিনি লোকে 91 চনৰ পৰা তেওঁলোকৰ পৰিয়ালটোক বিভিন্ন সময়ত সাংসদ ৰূপে ভোট দি আহিছে, এই লোকসকলক প্ৰতাৰণা কৰি, কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া চূড়ান্ত প্ৰতাৰক, এই অঞ্চলৰ ৰাইজক তেওঁ প্ৰতাৰণা কৰিলে। তেওঁ পিতৃ ইয়াৰ পৰা সাংসদ হৈ আছিল, মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই অঞ্চলৰ ৰাইজক তেখেতে একোৱে নিদিলে। আনকি সৰুপথাৰ সমষ্টিত মই প্ৰত্যাহ্বান জনাই ক'ব পাৰোঁ যে মই 2 বছৰটো বাদেই, মই 2 মাহত যিমান কাম সৰুপথাৰ সমষ্টিত কৰিছিলোঁ, 16 বছৰতো সিমান কাম তৰুণ গগৈ ডাঙৰীয়াই সৰুপথাৰ সমষ্টিৰ বাবে কৰা নাছিল। গতিকে তেওঁলোকে সৰুপথাৰ সমষ্টিক গগৈ পৰিয়ালে, কলিয়াবৰ লোকসভা সমষ্টিক গগৈ পৰিয়ালে প্ৰতাৰণা কৰিলে, আৰু প্ৰতাৰণা কৰি এজন কাপুৰুষ হিচাপে যুদ্ধক্ষেত্ৰৰ পৰা পলাই গ'ল। গৌৰৱ গগৈক ইয়াত সকলোৱে কাপুৰুষ বুলিয়ে জানে,
আৰু যেতিয়া কোনো মানুহ নহল, আমাৰ চৰ্চত আমি যিমানখিনি কথা গম পাওঁ, হাতে ভৰিয়ে ধৰি কংগ্ৰেছ দলে ৰজলিনা তিৰ্কীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাইছে। হাৰিম বুলি নিশ্চিতভাৱে জনাৰ পাছতো ৰজলিনা তিৰ্কীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁ যিমান পাৰে নিৰ্বাচনী প্ৰক্ৰিয়া আপোনালোকে দেখিব যে তেওঁ যিমান পাৰে কমকৈ ওলাব, কাৰণ পইচা বেছি খৰচ কৰা তেওঁ কোনো উদ্দেশ্য নাই, কাৰণ 20% ভোট পাব, তেওঁ খুব বেয়াকৈ হাৰিব। গতিকে এনে এটা পৰিৱেশত আমাৰ কাজিৰঙা লোকসভা সমষ্টিত কোনো প্ৰত্যাহ্বান নাই। আমি বহু বিশাল ব্যৱধানত 5 লাখতকৈ অধিক ব্যৱধানত আমাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক আমি